বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। আন্তঃগাঁথনিৰ ধন আত্মসাতৰ অভিযোগ অধ্যক্ষ জহুৰা খাতুনৰ বিৰুদ্ধে। বৰপেটা জিলাৰ বৰভিটা PM শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ জহুৰা খাতুনে বিদ্যালয়ত চলাই থকা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাপ্ত অভিযোগ অনুসৰি বিদ্যালয়খনৰ অধ্যক্ষ জহুৰা খাতুনে দায়িত্ব লোৱাৰ পিছৰে পৰাই পৰিচালনা সমিতিৰ সভাপতি আৰু অধ্যক্ষই বিদ্যালয়খনত প্ৰায়বোৰ দিশেই দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰ একতা সভাৰ অভিযোগ অনুসৰি শিক্ষাৰ্থীসকলৰ দুপৰীয়াৰ আহাৰ নিয়মমতে নিদিয়ে, প্ৰস্ৰাৱগাৰ আছে যদিও শিক্ষাৰ্থীসকলক ব্যৱহাৰ কৰিবলৈ নিদিয়ে। বিশুদ্ধ খোৱাপানীৰ বাবে সম্পূৰ্ণ যোগাৰ আছে যদিও পানী নাথাকে। নৱম শ্ৰেণীৰ পঞ্জীয়ন মাচুল চৰকাৰে ধাৰ্য কৰাতকৈ অধিক আদায় ছাত্ৰ ছাত্ৰীয়ে শিক্ষক নিয়োগ দাবী জনালে এনেই পাছ কৰাই দিম বুলি সভাপতিয়ে মন্তব্য কৰা বুলিও ছাত্ৰ ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰে। পাঠদানৰ ক্ষেত্ৰত ভেঙুচালি কৰাৰ প্ৰতিবাদত বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। আমাৰ স্কুলত প্ৰায় 1 বছৰ হ'ল ইয়াত কেলেংকাৰীয়ে চলি আছে। আমাৰ আগৰ যিজন প্ৰিন্সিপাল আছিলে মানে ছাছপেণ্ড হৈ গ'ল। তাৰপিছতে আমাৰ স্কুলখনত মানে ভালদৰে ক্লাছ নহয়। আমাৰ এছামিজ টিচাৰ নাই। এছামিজ টিচাৰ আগতে এজন আছিলে ৰিটায়াৰ, পিছত আৰু এজন আহিলে আমাৰ প্ৰিন্সিপাল আছিলে, তেওঁতো ছাছপেনশ্যন। আৰু 1 বছৰ হয় আমাৰ এছামিজ ক্লাছ নহয়। পিছত আকৌ আমি এডুকেশ্যন ক্লাছ কৰোঁ, লজিক ক্লাছ কৰোঁ, এইবোৰ আমি টকাৰে ক্লাছ কৰোঁ, মানে টিউশ্যন হিচাপে। আমি টিচাৰ মাতিছোঁ, সিহঁতক মানে প্ৰত্যেকজন ছাত্ৰই 500 টকাকৈ দিয়ে, আমি সেইটো টিউশ্যন হিচাপে ক্লাছ কৰোঁ। আমাৰ টয়লেট যিখিনি আছে, টয়লেট কমপ্লিট যদি হৈছে, বইজ টয়লেট কমপ্লিট হোৱাৰ পিছত সেইটো তলা মাৰি থৈ দিছে। আৰু যদি কোনোবাই ছাত্ৰ ছাত্ৰী তাত যাব খোজে, আমাৰ মছজিদ আছে, মছজিদত পঠাই দিয়ে। আৰু তাৰ ক্ষেত্ৰত টয়লেট কমপ্লিট হোৱাৰ পিছত যদি কোনোবাই আহে, আমাৰ দপ্তাৰী এজনে যায় তাত আগতে তলা খুলি দিয়ে, তাৰপিছতহে মানুহ যাব পাৰে। আমি কোনেও সেই টয়লেটটো আমি ইউজ কৰিব নোৱাৰোঁ। আৰু আমাৰ 1 বছৰ 1.5 বছৰেই হ'ল আমি ক্লাছ ফাৰ্ষ্ট ইয়াৰৰ পৰা আমাৰ এছামিজ ক্লাছ নহয়। এইটো আমি আমাৰ প্ৰত্যেক দিনাই প্ৰায় আমি প্ৰিন্সিপালৰ ৰুমত গৈ কিনেও আমি কমপ্লেইন কৰিছোঁ। যদি লিখিতভাৱে দিয়া নাই, আমি মৌখিকভাৱে দিছোঁ। আমাৰ প্ৰেচিডেণ্ট আছে যিজন সভাপতি, তেওঁক কৈছোঁ, কয় আনি দিম। কেৱল আমাৰ পৰা আমাক কৈ থাকে যে আনি দিম বা কেইদিন দেৰি হ'ব, এনেকৈ কৈ থাকে। এতিয়ালৈকে কোনো সিদ্ধান্ত আমাক দিয়া নাই। খোৱা পানীৰ কাৰণে ফিল্টাৰ যদিও আছে, তাত পানী নাই, একো নাই। আৰু ভিতৰত যাই আপোনালোকে চাব পাৰিব তাত। ইছলাম, মই ক্লাছ 12ত পঢ়ি আছোঁ, মই সাংস্কৃতিক সম্পাদক। মোৰ নাম অমৰ ফাৰুক আৰু মই বৰপেটা PM শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক। আজি আপোনালোকক মাতিছোঁ আমি এটা উদ্দেশ্যৰ কাৰণে, কাৰণ আমাৰ স্কুলত বহুতো খেলি মেলি চলি আছে, সেইকাৰণে আপোনালোক আমি মাতিছোঁ। আমাৰ ছায়েন্স লেবৰ বাবে টকা আহিছিল 2,48,000 টকা, কিন্তু এটা কামো কৰা নাই। তাৰপিছত আহিছিল আমাৰ আপোনাৰ বিল্ডিঙৰ ওচৰতে এটা কাম আছিল, বিল্ডিঙৰ কাম। তাৰ ৰড আছিল 20 ৰড আছিল, আৰু তাৰ কাম হৈছে 10 বা 18 ৰডেৰে কাম হৈছিল। এইখিনি কাম এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আৰু আমাৰ যিটো টয়লেট আছে, টয়লেটটো মানে তালা মাৰি থৈ দিছে। যদি ছাত্ৰ ছাত্ৰী তাত যাব খোজে, ছাৰকে কয় যে মছজিদত যাব লাগে, ইয়াত নহ'ব, এইবিলাক কৈ থাকে। আৰু আমাৰ স্কুলত খোৱা পানীৰ ব্যৱস্থা নাই, ল'ৰা ছোৱালী খাবলৈ নাপায় আপোনাৰ। আৰু বেঞ্চ, যিটো ড্ৰেক বেঞ্চ আছিল, আপোনাৰ 105টা বেঞ্চ আছিল, চৰকাৰৰ পৰা দিয়া হৈছিল, কিন্তু তাৰে ভিতৰত আমাৰ 40টা বেঞ্চে কেৱল স্কুলত দিয়া হৈছে, আৰু গোটেইখিনি মাৰি দিয়া হৈছে। দিয়া নাই, এটা বেঞ্চো দিয়া নাই। কোনে কোনে মাৰিছে এইবিলাক? এইটো আপোনাৰ প্ৰিন্সিপাল আৰু কমিটিৰ মানুহ জড়িত থাকিব। প্ৰিন্সিপাল তো আৰু অকলে নোৱাৰে না, ইয়াৰ লগত আৰু মানুহ আছে। ৰেজিষ্ট্ৰেশ্যনৰ বাবে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা পইচা লৈছে। নৱম শ্ৰেণীৰ যে পঞ্জীয়ন হৈছে, ৰেজিষ্ট্ৰেশ্যন হৈছে, তাৰ বাবদ কিমান টকা লৈছে? তাৰ বাবদ 350 লৈছে। কোনোবা আছে না ছাত্ৰ ছাত্ৰী? নাই লৈছে। কিমান লৈছে? 350 লৈছে। 350 লৈছে। আৰু বয়েজ গাৰ্লছৰ যোনটো টয়লেট ৰিচেণ্টলি আছে, সেইটো ক্লিয়াৰ হৈছে? ক্লিয়াৰ হোৱা নাই, এবছৰ হ'ল, এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। অধ্যক্ষৰ নাম আপোনাৰ জোহৰা।
সভাপতি আব্দুল হাই। এইটো কেলেংকাৰী বুলি ভাবি কেলেংকাৰী তো এইটো কেলেংকাৰী। 1000 ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে। কেলেংকাৰী আমাৰ আপোনাৰ স্কুলৰ প্ৰিন্সিপাল আছে, ভাইচ প্ৰিন্সিপাল আছে, প্ৰেচিডেণ্ট আছে, এইবিলাক লগত লৈ কৰিছে। বিভাগীয় কৰ্তৃপক্ষক কাৰোবাক জনাইছিলা? জনাইছিলো, IAS অফিচত আমি জনাইছো, এপ্লিকেশ্যন দিছো আমি, লিখিত দিছো। আহিছে কৈছে আমি যাম, তথ্য ল'ব আহিব। কিমান দিন ধৰি এইটো কমপ্লেইনটো কৰিছে? কমপ্লেইনটো আপোনাৰ কালি কৰিছো। আৰু এটা আপোনাৰ হৈছে যিটো 1,69,000 টকা আহিছিল আমাৰ ৰেভিনিউ লছৰ বাবে, কিন্তু এটা টকাও দিয়া নাই, চবকেইটাই মাৰি খাইছে, খৰচেই কৰা নাই। টকাখিনি উদ্ধাৰ কৰিছে। টকা কিন্তু উদ্ধাৰ কৰিছে। আৰু আপোনাৰ যিটো CCTV লগাইছে, CCTVটো মানে আমাৰ আগৰ প্ৰিন্সিপাল ছাৰে লগাই থৈ গৈছে, কিন্তু 50,000 টকা বাজেট দি টকাখিনি উঠুৱাই লৈছে। এই প্ৰিন্সিপাল কি নাম? আগৰ প্ৰিন্সিপালৰ ছাৰৰ নাম আছিল মমতাজ খান, আৰু বৰ্তমান জোহৰা খাতুন। বহুতবাৰ কৈছো যে ছাৰ আমাৰ এছামিছ ক্লাছ নহয়, আমাক ছাৰ আনি দিয়ক, কিন্তু আমাৰ যিটো প্ৰেচিডেণ্ট ছাৰ আছে, ছাৰে মানে আমাক কয় যে ইয়াতে চেণ্টাৰ, আমাৰ চেণ্টাৰ আমি পাছ কৰি দিম। ছাৰ মানে এনেকুৱা কয় হয় নেকি? নিজে পাছ কৰা? নিজে পাছ কৰি দিম। এইটো আমাৰ আব্দুল্লাহ ছাৰে কৈছে, যিটো প্ৰেচিডেণ্টে কৈছে। আৰু আপোনাৰ যিটো এছামিছ ক্লাছ হয়, ইংলিছ টিচাৰ যায় ক্লাছৰ 45 মিনিট, তাৰে ভিতৰত আপোনাৰ 25 মিনিটমান এছামিছ ক্লাছ কৰে আৰু 20 মিনিট আপোনাৰ ইংলিছ ক্লাছ কৰে। এটা ক্লাছতে এজন ছাৰে। কিমান দিন ধৰি হৈ আছে? এনেকুৱা আপোনাৰ প্ৰায় 1.5 বছৰ ধৰি হৈ আছে। তোমালোকে জনামতে প্ৰেচিডেণ্ট আৰু অধ্যক্ষই মিলি এইটো দুৰ্নীতিৰ পাহাৰটো কৰিছে। আৰু আপোনাৰ গুণোৎসৱৰ বাবে আপোনাৰ 25,000 টকা আহিছিল। গুণোৎসৱ A+ পোৱাৰ পিছত আপোনাৰ 25,000 টকা দিছিল, কিন্তু সেইটো ছাত্ৰ ছাত্ৰীক দিয়া নাই, আমাৰ ষ্টাফে মিলি পাৰ্টি কৰিছে।